নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বগৰী আচাৰ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। চাওকচোন বাৰু মই কেনেকৈ বনাইছোঁ বগৰী আচাৰ। ইয়াত জিৰা, পাঁচফোৰণ, তাৰপিছত গোটা জালুক এনেকৈ গৰম কেৰাহীত অকণমান ভাজি ল'লোঁ। তাৰপিছত শুকান জলকীয়া কেইটামানো ভাজি আছোঁ। অকণমান গৰম কৰি ল'লে মানে মিক্সিত গুড়া কৰিবলৈ ভাল হয় আৰু গোন্ধটোও ভাল ওলায়। তাৰপিছত শুকান জলকীয়া কেইটাৰ ঠাৰিকেইডাল অকণ এৰুৱাই ল'ব লাগে। ঠাৰিকেইডাল এৰুৱাই ল'ম। মানুহজনীয়ে মোক অলপ হেল্প কৰিছে লগত বনোৱাত। তাইক কৈ আছোঁ মই এনেকৈ কৰিব লাগিব, তাইও কৰি গৈ আছে। তাৰপিছত এনেকৈ ভাজি লোৱা হেৰিখিনি মিক্সিৰ জাৰটোত দি দিওঁ। মিক্সিৰ জাৰটোত দি অলপমান পিচি ল'লে হ'ল আৰু গুড়া কৰি ল'লে। গোটেইখিনি নাটিব বুলি মানুহজনী অলপমান ৰাখি দিব বিচাৰিছিলে, দি দিয়া হৈ যাব আৰু গোটেইখিনি দি দিলে। এতিয়া মিক্সাৰ ঢাকনখন লগাই পিচি ল'ম। এইটো মিক্সিটো মই অনলাইনত অৰ্ডাৰ দিছিলোঁ। এইটো অকল খালি শুকান মছলা পিচিবহে পাৰি, খালি বাকী কিবা চাটনি তাটনি বনাবলৈ এইটো ব্যৱহাৰ কৰিব নোৱাৰি। পাংখাকেইখন মানে চাটনি ভালকৈ পিছা নাযায়। তাৰপিছত এয়া ধুনীয়াকৈ পিছা হৈ গ'ল। একেবাৰে পূৰা গুড়ি নহ'লেও হ'ল, অলপ চলপ থাকিবই। জলকীয়াকেইটা ভালকৈ পিছা খোৱা নাই, শুকান জলকীয়াকেইটা। তাৰপিছত এয়া এতিয়া কাটি পেলাই নিমখত দি থোৱা বগৰীখিনি শুকুৱাই লোৱা হৈছে। এতিয়া নিমখ হালধি দি পেলাই কেৰাহীখনত তেল অলপ গৰম কৰি ল'ম। গৰম কৰি পেলাই তেলখিনি ধোঁৱা ওলোৱাৰ পিছতে গেছটো অফ কৰি দিম আৰু গেছটো অফ কৰি দি তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে ঠাণ্ডা হোৱাৰ পিছত মছলাখিনি অলপমান ৰাখি থৈ দিছোঁ, মছলা কিবা কিবি চব্জি তব্জি দি খাব পাৰিম। তাৰপিছত নিমখ অলপ দি দিওঁ। নিমখ আৰু মছলাখিনি দি সেইখিনি অকণ লৰাই ল'ম। বগৰীখিনি চাই কি ধুনীয়া শুকাই গৈছে। একেবাৰে পূৰা শুকুৱাই নপেলালেও হ'ল, টান কৰি পেলাই অলপমান ঢিলা হৈ থাকিলে ভাল হয় আৰু আচাৰটো খাবলৈ। বগৰী আচাৰ অলপ কোমল হৈ থাকিলে ভাল লাগে। তাৰপিছত এইখিনিতে লৰাই বগৰাই আৰু বৈয়ামত ভৰাই পেলাই ৰ'দত দি থাকিব। তাৰপিছত আৰু 4-5 দিনৰ পিছত খাব পৰা হৈয়ে যায় আৰু অকণমান মছলাখিনিৰ স্মেলটো যাতে ভিতৰলৈ বগৰী সোমাই গ'লে। তাৰপিছত আৰু ইয়াত কেইটামান জলকীয়াও দিব লাগিব। বিহ জলকীয়া মই পিছত আনি দিম, সেইটো এতিয়া দোকানত পোৱা নাযায় কাৰণে দিয়া হোৱা নাই। আৰু পিছত আনি পেলাই শুকুৱাই বৈয়ামটোত ভৰাই পেলাই তেল আৰু অলপ সৰহকৈ দি পেলাই থৈ দিম। আৰু এতিয়া বগৰীৰ দিন যিহেতু, আপোনালোকেও এনেকৈ বগৰী অলপমান দুইটা চাইডে অলপ এচকল কাটি নিমখ অলপ দি পেলাই চৰিয়া এটাত 2 দিন ভিজাই পেলাই থৈ দিলে, তাৰপিছত হালধি আৰু হেৰি দি শুকুৱাব আৰু এনেকৈ বনাই চাব। আৰু ভিডিঅ'টো ইয়ালৈকে চালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।